লগত দেখা কৰি মই এটা বস্তু উপলব্ধি কৰিছোঁ, হোম সুইট হোম। নিজৰ ঘৰ ভাঙা চিঙা হ'ব পাৰে, সুন্দৰ এটা ধ্বংসী ঘৰ হ'ব পাৰে, কিন্তু নিজৰ ঘৰটো নিজৰেই ঘৰ, ইয়াতে ভাল লাগে। এবং রাজনীতি হয় আমি ধৈর্য থাকিব পাৰিব কথা সেইটো তো খাম্পা তাৰমানে অলপ ক'ব কাৰণে মই অনুৰোধ কৰিছোঁ। পরম শ্রদ্ধা আমার পিটিসি চিফ তথা বিপিএল দল সভাপতি শ্রীযুত মঙ্গলীনে, সম্মানীয় সভা সঞ্চালকালয় যোৱা সভাপতি ডাঙৰীয়া, মঞ্চত উপস্থিত সকলো বিটিচিৰ এম ডাঙৰীয়াসকল, MCLA ডাঙৰীয়াসকল আৰু সকলো বিপিএল দলৰ জ্যেষ্ঠ নেতা আৰু নেতৃসকল, আজি এই সভাত বিভিন্ন অঞ্চলৰ পৰা আহিব পৰা মোৰ দাদা ভাই ভনী সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। এক বছৰৰ মূৰত আজি এইখন সভাত আহি আপোনালোকৰ লগত দেখা কৰি মই এটা বস্তু উপলব্ধি কৰিছোঁ, হোম সুইট হোম। নিজৰ ঘৰ ভাঙা চিঙা হ'ব পাৰে, সুন্দৰ এটা ধ্বংসী ঘৰ হ'ব পাৰে, কিন্তু নিজৰ ঘৰটো নিজৰেই ঘৰ, ইয়াতে ভাল লাগে। এইখন ব্ৰিটিছে আমাৰ দেশেৰে আমি সৃষ্টি কৰিছোঁ। এই বিপিএল দল আমাৰ হাতেদি আমাৰ মনেদি ব্ৰিটিছি গঠনৰ এটা পৰিকল্পনা লৈ পেলাই আমিও গঠন কৰিছোঁ। ব্ৰিটিছি গঠনৰ যি উদ্দেশ্য, বিপিএল দলৰ যি নীতি আৰু আদৰ্শ, ইয়াৰ পৰা অলপ সময় দূৰত থাকি আঁতৰি গ'ল। অন্য দলৰ হৈ কাম কৰাৰ পিছত আকৌ মই উপলব্ধি কৰিব পাৰিছোঁ যে ব্ৰিটিছি গঠনৰ উদ্দেশ্য মনত নাৰাখি বেলেগৰ হৈ কাম কৰা মানে আপনার ঘড়ির কাটার উল্টা প্রস্তাব, অ্যান্টি ফেসিস এইখন ব্ৰিটিছি কেনেকৈ আমি উন্নত কৰিম, এই পৰিকল্পনা উল্টা মই কাম কৰিছোঁ। আৰু ইয়াৰ কাৰণে আজি মই আমাৰ শ্ৰদ্ধা যাক আগত কৈ পেলাই আমি ব্ৰিটিছি সৃষ্টি কৰিছোঁ, যাক নেতা বনাই পেলাই আমি বিপিএল দল গঠন কৰিছোঁ, তেখেত হাঙ্গামা মহিলাদেৱৰ লগত থাকি পেলাই আহিব লগা দিনত আকৌ আপোনালোকৰ মাজত থাকি কাম কৰা উদ্দেশ্য লৈ পেলাই মই আকৌ ঘূৰি আহিছোঁ। বিপিএল দলে শ্ৰেষ্ঠ আঞ্চলিক দল। এই বিপিএল দলৰ দ্বাৰাই ব্ৰিটিছিৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব বা কৰিব পাৰিছে। বিপিএল দলে শ্ৰেষ্ঠ আঞ্চলিক ৰাজনীতিক দল, যাৰ দ্বাৰা ব্ৰিটিছি অঞ্চলত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠী ধৰ্মাৱলম্বী সামাজিকভাৱে ৰাজনৈতিকভাৱে একত্ৰিত কৰিব পাৰিছে বা কৰিব পাৰিব। বিপিএল দলে শ্ৰেষ্ঠ আঞ্চলিক দল, যাৰ দ্বাৰা আমি এই অঞ্চলত উন্নয়নৰ সপোন সফল কৰিব পাৰিব। আৰু সেইটো উদ্দেশ্যলৈ আকৌ নতুন উদ্যম লৈ আপোনালোকৰ মাজত থাকি আমি সকলোৱে আজি বিভিন্ন দলৰ পৰা, কোনোবা কংগ্ৰেছৰ পৰা, কোনোবা বিজেপিৰ পৰা, আমি ইউপিএলৰ পৰা আহি পেলাই হাঙ্গামা মহিলাদেৱক সহায় কৰিবৰ কাৰণে আমি আগুৱাই আহিছোঁ। আৰু সেই উদ্দেশ্য পৰিকল্পনা আপোনালোক সকলোকে লৈ পেলাই আমি সফল কৰিম। সকলোলৈ
আকৌ মই জ্ঞাপন কৰিছোঁ। ধন্যবাদ।